খবৰ সকলোৱে বৰ্ণালী প্ৰডাকশ্যনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এযোৰ খুব ধুনীয়া চাদৰ মেখেলা লৈ আহিছোঁ। চাদৰ মেখেলাযোৰ মিক্স পাটৰ হয়। ইয়াত মই এপ্লিক ফেব্ৰিক বাৰ্ছ আৰু লগতে B7000 এই আঠাটো ব্যৱহাৰ কৰিছোঁ। ডিজাইনটো মোৰ নিজৰে হয়। চাদৰ মেখেলাযোৰ বনাইছোঁ যেতিয়া ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আৰু কেনেধৰণেনো বনাইছোঁ যিসকলে নাজানে সেইসকলৰ কাৰণে ভিডিঅ'টো দিয়া হৈছে। প্ৰথমতে মই ফেব্ৰিকেদি আঁকি ল'লোঁ। কেমেলৰ ফেব্ৰিক হয় আৰু চাওকচোন আটাইখিনি মই এনেধৰণে কৰি গৈ আছোঁ। ইয়াত ষ্টোনো ব্যৱহাৰ কৰিছোঁ। যিসকল নতুন বন্ধু বান্ধৱীসকলে মোৰ এই ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাপোৰযোৰনো কেনেকুৱা হৈছে কমেণ্ট এটা কৰি দিব। কেনেকৈনো কাপোৰযোৰ বনাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু স্কিপ কৰি চালে কিন্তু আপোনালোকে বুজিব নোৱাৰিব যিসকলে চাই আছে। প্ৰথমতে মই চাদৰখনৰ বেষ্টৰ জোখত এয়া চাওকচোন এনেধৰণে ডিজাইন বনাই ল'লোঁ আৰু মই এনেধৰণে আঁকি লোৱা নাই ফুলপাহ, যেনেকৈ মনলৈ আহিছে তেনেকৈ ডিজাইন কৰি গৈ আছোঁ। আচলটো এয়া এনেধৰণে কৰিছোঁ চাওক, তিনিপাহ ফুল দিছোঁ আৰু মাজত বুকুত পৰাকৈ এনেধৰণে দুফালে দুপাহ ফুল দিছোঁ। একেবাৰে সহজ কাপোৰযোৰ কৰিবলৈ, বেছি টাইম নালাগে কাপোৰযোৰ কৰিবলৈ। এয়া চাওকচোন আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ কাপোৰ কৰা হৈয়ে গৈছেগৈ। কাপোৰযোৰ বনাই থকা ডিজাইনবোৰহে দেখাইছোঁ, কিন্তু কাপোৰযোৰ মই আপোনালোকক দেখুৱাব নোৱাৰোঁ কাৰণ কাপোৰযোৰ তেনেকৈ চিলাই ল'ব। যাৰ কাৰণে অৰ্ডাৰ কৰিছিলে তেওঁ নিজেই চিলাই ল'বৰ কাৰণে মই কাপোৰযোৰ চিলোৱা নাই, জাষ্ট কৰিহে দিছোঁ ফুলখিনি। আৰু যিহেতু ব্লাউজবিলাক সকলো জোখতে নহয়ে সেইকাৰণে কাপোৰযোৰ এনেধৰণে কৰি দিয়াহে হ'ব। এই কাপোৰযোৰ বনাবলৈ দিছিলে অৰুণাচলৰ এগৰাকী ট্ৰাইবেল বাইদেৱে আৰু তেওঁ হেনো মেখেলা চাদৰ পিন্ধি খুবেই ভাল পায়। সেইকাৰণে তেওঁ মেখেলা চাদৰযোৰ বিশেষ প্ৰয়োজন হৈ আছিলে এনেকুৱা, মোক বনাবলৈ দিয়াৰ কাৰণে বনাই দিলোঁ। আৰু কাপোৰযোৰ কৰা মোৰ সম্পূৰ্ণ হৈ গ'লগৈ আৰু ইয়াত দহি বটা নাই, দহি বাতি দিম। আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম এযোৰ ধুনীয়া কাপোৰ লৈ। আজিলৈ বাই বাই।